চাকৈ চকুৱা চৰাইবিলাক আমি সততে সকলোৰে চকুত পৰা অৱস্থাত নাথাকে, কাৰণ ইহঁতে জলাশয়ৰ বা জলস্বৰ পক্ষী। গতিকে আমি জলাশয় বা প্ৰসিদ্ধ জলাশয়লৈ গ'লে এই চৰাইবিলাক দেখা পাওঁ। গতিকে সেইকাৰণে সততে দেখা পোৱা চৰাই নহয়। কিন্তু ই এটা জলাশয় অতি সৌন্দৰ্যবৰ্ধ, অতি এটা মনোমোহা চৰাই। ই ৰাজহাঁহ শ্ৰেণীত পৰে। ইয়াৰ নাম ইংৰাজী নাম পূৰ্বতে আছিলে ব্ৰাহ্মিণী ডাক, বৰ্তমান ইয়াৰ নামটো হ'ল ৰুডি চেল ডাক। পূৰ্বতে আৰু ইহঁতৰ নাম বিভিন্ন ধৰণে আছে। চাকৈ চকুৱা, মিচিং ভাষাত কোৱা হয় ৰামকং, আৰু ইহঁতে সদায় চিৰজীৱন যোৰা পাতি থাকে। আৰু অন্য এটা গুৰুত্বপূৰ্ণ কথা হ'ল এই চাকৈ চকুৱাবিলাক মাইগ্ৰেটৰী বাৰ্ড। এইবিলাকে আমাৰ ইয়াতে 12 মাহে নাথাকে, 6 মাহ 5 মাহৰ কাৰণে আমাৰ অঞ্চললৈ আহে, আৰু ইহঁতে বাকী সময়খিনি উত্তৰৰ ফালে তিব্বতৰ বিশাল, তিব্বতৰ পৰা ওপৰলৈ চাইবেৰিয়ালৈকে এই বিশাল নাতিশীতোষ্ণ মণ্ডলত সিহঁতে থাকে। তাতে সিহঁতে বাঁহ বান্ধে, পোৱালি জগায়, আৰু বাকী সময়খিনি ইয়ালৈ আহে। ইয়ালৈ অহা সময়টো হ'ল সিহঁতে আহে অক্টোবৰ নৱেম্বৰ মাহত। সিহঁতে দক্ষিণমুৱা যাত্ৰা কৰি আমাৰ যিবিলাক বিষুৱীয় অঞ্চলত যিবোৰ জলাশয় আছে সেই জলাশয়বোৰলৈ সিহঁতে সেই সময়তে প্ৰব্ৰজন কৰে। সেই সময়ত আৰু যেতিয়া মাৰ্চ এপ্ৰিল আহিব, মাৰ্চ এপ্ৰিলত সিহঁতে ওলোটামুখী প্ৰব্ৰজন কৰে, অৰ্থাৎ সেই অঞ্চলবোৰ তিব্বত, চাইবেৰিয়া বৃহত্তৰ অঞ্চললৈ সিহঁতে উলটি যায়, আৰু তাতে সিহঁতে বাকী 6-7 মাহ তাতে কটায়। আৰু তাতে সিহঁতে সমতলতে, জলাশয়ৰ আশে পাশে যি সমতলতে সিহঁতে মাটিতে বাঁহ বান্ধি তাতে পোৱালি জগায়। ইহঁতে গোটেই জীৱন জোৰ বান্ধি থাকে, অৰ্থাৎ ইহঁতে লাইফ পেয়াৰ হিচাপে সদায় থাকে। এজনী মৰা পৰিলে বাকীজনীয়ে অকলশৰীয়াকৈ জীৱনটো কটাব লগা হয়। সেইটো বহুতক লৈ, সেইটো কথাক লৈ পেলাই কাহিনী প্ৰচলন আছে পৰিৱেশ কৰ্মী বা অন্যান্য সমাজৰ মাজত। এই চৰাইটো খুব ৰংচঙীয়া, ৰঙা, বগা, হালধীয়া, ক'লা, গোটেই ৰঙৰ সমাহাৰেৰে চৰাইটো সদায় আকৰ্ষণীয়, আৰু ইয়াৰ মাত যথেষ্ট দূৰৰ পৰা, নিৰ্জনজাল অৱস্থাত প্ৰায় 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰৰ পৰা ইয়াৰ মাতটো শুনা যায়। আমাৰ অঞ্চলৰ কেইটামান প্ৰসিদ্ধ জলাশয়ত ইহঁত কেন্দ্ৰীভূত হৈ থাকে। যেনে অক্টোবৰ নৱেম্বৰত অহাৰ পাছত আমাৰ কাজিৰঙা বৃহত্ত অঞ্চল, ব্ৰহ্মপুত্ৰৰ যিবিলাক চৰ চাপৰি অঞ্চলৰ যিবিলাক ঘাঁহ গজি উঠা জলাশয়, সেই অঞ্চলবোৰত থাকে। কাৰণ ইহঁত আচৰিত কথা তৃণভোজীয়ে, ইহঁতে কেতিয়াও মাছ নাখায়। আমি বহুতৰ ভুল হয়, ৰাজহাঁহ জাতীয় চৰাই কেতিয়াও মাছ নাখায়। ইহঁতৰ খাদ্য পোক পৰুৱাও নাখায়। ইহঁতৰ খাদ্য কেৱল কুমলীয়া ঘাঁহ, বন, আগ ইত্যাদি। গতিকে সেই য'তে মানে জলাশয়ৰ আশে পাশে য'ত ঘাঁহ গজি উঠে তাতে সিহঁতে চৰে। মখুৱা চুকত বৰ্তমান সময়ত আমি আজি 3টা বছৰে তাৰ ওপৰত জৰীপ কৰি আছোঁ, আৰু এই 3টা বছৰ জৰীপৰ ফলত আমি 40টাতকৈ অধিক প্ৰজাতিৰ চৰাই আমি পাইছোঁ। তাৰে প্ৰায় আপোনাৰ 20টাতকৈ অধিক প্ৰজাতিৰ চৰাই পৰিভ্ৰমী হয়, আৰু আৰু আধা সংখ্যক ইয়াত স্থানীয় হয়। আৰু তাত বিশেষকৈ আপোনাৰ যিসমূহ পানীত থাকে, অৰ্থাৎ বিল আৰু জলাশয়ত থাকে, সেইখিনি পোৱা গৈছে। তাৰ ভিতৰত প্ৰধানতঃ চাকৈ চকুৱা পোৱা গৈছে, আৰু অকুহাবক পোৱা গৈছে, তাৰ উপৰিও ৰাজহাঁহ পোৱা গৈছে। সেই ধৰণৰ চৰাই পোৱা গৈছে। এই চৰাইখিনি সাধাৰণতে আপোনাৰ চাকৈ চকুৱা হওক বা ৰাজহাঁহ হওক, সেইখিনি কি হয়, পৰিভ্ৰমী চৰাইখিনি যেতিয়া ইয়াৰ পৰা পুনৰ উভতিবৰ সময় হৈছে, আৰু এইখিনি সময়ত সেই মখুৱা চাপৰি অৰ্থাৎ মৰা সোৱণশিৰিৰ সুঁতিটোত তেওঁলোকে এটা জিৰণিস্থল হিচাপে বাছি লৈছে। আৰু লগতে আৰু তাত আটাইতকৈ বেছি ভাল লগা এটা খবৰ এটা আছে যে তাত আমাৰ যিহেতু মাছৰোকা অৰ্থাৎ কিংফিচাৰ আছে, তাৰে 3টা প্ৰজাতি কিংফিচাৰ তাত পোৱা যায়। সেইকেইটাৰ ভিতৰত কমন কিংফিচাৰ আছে, তাৰপিছত বগা থুটীয়া কিংফিচাৰ আছে, আৰু পখৰা কিংফিচাৰ, সেই 3টা তাতে পোৱা গৈছে। আমাৰ মানুহৰ মতে আমাৰ মানুহসকলে কয় যে এই চৰাই যোৰা ভাঙিব নাপায়, যোৰা ভাঙিলে মানে ইহঁতে অকলে কান্দি থাকে, এইটোৰ কাৰণে আমাৰ মানুহে নামাৰে এইটো বস্তু। আৰু আমি ৰাইজকো মাৰিব নিদিওঁ, আমি ৰাইজকো এইটো জনাওঁ যে এইটো যোৰা ভাঙিব নাপায় বুলি। আৰু সিমানেই, আৰু মোৰ ক'বলগীয়া একো নাই বাৰু। কান্দি থাকে বুলি কৈছিলে, এইটো কান্দি থাকে বুলি কৈছে, মানে মানুহে কয় যে কান্দি থাকে, একচুৱেলি কান্দিয়ে থাকে সি, মানে অকলশৰীয়া হৈ কান্দি থাকে। কোনোবাই যোৰা ভাঙি দিয়ে তেতিয়াহ'লে জুমৰ মাজতো সি নাথাকে, অকলে কান্দিয়ে ফুৰি থাকে। সেইটো কাৰণে আমাৰ মানুহে এইটো নামাৰে, আৰু আমিও কওঁ যে মাৰিবলৈ সিহঁতক বাধা দিওঁ, এইটো মাৰিব নাপায়। আৰু কোনোবাই যদি মাৰে, ভুলতো মাৰে, তেনেহ'লে আমি আইন আদালতত আমিতো অৱগত কৰামেই এইটো। সৰ্বোত্তমৰ দৌৰত